নমস্কাৰ, মই অনিমাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ ঘৰতে কেনেকৈ পনীৰ খুব কম সময়ত কম খৰচত একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰি। আজিকালি প্ৰায়েই এনেকৈ পনীৰ ঘৰতে বনায়। মই আচলতে যিসকলে এনেকৈ ঘৰত পনীৰ বনাই পোৱা নাই তেওঁলোকৰ বাবেহে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। চাওঁ আহকচোন। এয়া মই প্ৰথমতে গেছটো অন কৰি লৈছোঁ আৰু এতিয়া মই ইয়াতে মই 1 লিটাৰ গাখীৰ লৈছোঁ পনীৰ বনাবৰ কাৰণে। গাই গাখীৰ হয়। মই গাখীৰখিনি ইয়াতে ঢালি দিছোঁ। 1 লিটাৰ গাই গাখীৰ আৰু ইয়াতে মই লৈছোঁ নেমুৰ ৰস। ইয়াতে মই নেমু এটা চেপি লৈছোঁ। চেপি পেলাই নেমুখিনি মই গুটিটো আঁতৰ কৰিবৰ কাৰণে চেকি লৈছোঁ। এতিয়া মই গাখীৰখিনি এনেকৈ আমি গাখীৰখিনি লৰাব লাগিব, লৰাই থাকিব লাগিব। গাখীৰখিনি ছাইডত যাতে গাখীৰটো লাগি নধৰে আৰু তলতো যাতে গাখীৰটো লাগি নধৰে, আমি এনেকৈ গাখীৰটো লৰাই থাকিব লাগিব। এয়া গাখীৰ উতলিবলৈ লৈছে, দেখিছেনে আপোনালোকে? গাখীৰ উতলিছে। মই এতিয়া খুব ল' ফ্লেমত গেছটো খুব কমাই দিছোঁ। মই গাখীৰ আমাৰ ফেন উঠিছে। মই ছাইডটোত যাতে গাখীৰটো লাগিব নালাগে, কাৰণ লাগিলে পনীৰটো খুব কম ওলাব। সেইকাৰণে এনেকৈ ছাইডটো লৰাই থাকিব লাগিব। গাখীৰটো যিহেতু বেছিকৈ উতলিছে, মই গেছটো একেবাৰে অফ কৰি দিলোঁ। এতিয়া মই যে ইয়াতে এটা নেমু চেপি লৈছিলোঁ, সেই নেমু মই ৰস ইয়াতে দিম। প্ৰথমতে আমি কমকৈ এনেকৈ দিম নেমু ৰসটো। কিমান পৰিমাণৰ লাগিব দি চালেহে আমি গম পাম। গাখীৰটো ফাটিব লাগিব। নেমু ৰসটো কিমান পৰিমাণৰ দিলে গাখীৰটো ফাটিব আমি চাই ল'ব লাগিব। গাখীৰটো ফাটা নাই, মই আৰু অলপ দিছোঁ। ইয়াতে আপোনালোকে নেমু ৰসৰ উপৰিও ভিনেগাৰ দিব পাৰে, নহ'লে পুৰণা দৈ থাকিলে দৈ দিলেও হয়। কিন্তু মই এতিয়া মোৰ বৰ্তমান ঘৰত নেমু যিহেতু আছে, মই নেমুৱে ব্যৱহাৰ কৰিলোঁ। মই আৰু অকণমান দি দিলোঁ। গাখীৰটো অলপ ফাটিছে, কিন্তু ফাটিলে নহ'ব। ইয়াত গাখীৰটো ফাটিলে নহ'ব। ইয়াত যিটো এক্সট্ৰা ওলাব লাগিব। মই নেমু ইয়াতে গোটেইকণ ৰস ঢালি দিছোঁ। এতিয়া লৰাই আছোঁ মই। ইয়াতে যিহেতু নেমু ৰস আৰু লাগিব, মোৰ নেমু ৰসটো কমি গৈছে, মই আৰু অকণমান নেমু ৰস ইয়াতে দি দিছোঁ। ইয়াতে নেমু ৰসৰ পৰিমাণটো কমিছে, সেইকাৰণে মই আৰু অকণমান নেমু ইয়াতে চেপি লৈছোঁ। চেকি লৈছোঁ বাৰু। এতিয়া মই আৰু অকণমান নেমু ৰস দি দিছোঁ। যিহেতু পানীটো এক্সট্ৰা হ'ব লাগিব। ফটফটীয়া যিটো পানী, সেই ফটফটীয়া পানীটো ওলাব লাগিব। ইয়াতে আমাৰ চানাটো অলৰেডি হৈ গৈছে। ইয়াত দেখিছেনে আপোনালোকে? তাৰ যিটো ফটফটীয়া পানী, পানীটো ওলাই গৈছে। এইটো ফটফটীয়া যিটো পানী। এতিয়া মই এইটো যিহেতু ফটফটীয়া পানীটো ওলাই গৈছে, এতিয়া মই এইখিনিহঁত কি কৰিম, চেকনিৰে কাপোৰ এখনত মই চেকি ল'ম। চানাখিনি চেকি ল'ম আৰু পানীটো এক্সট্ৰা কৰি ল'ম মই। এতিয়া মই চানাখিনিহঁত মই যিহেতু চেকি ল'ম, চেকিবলৈ মই এখন বগা মাৰ্কিন কাপোৰ ব্যৱহাৰ নকৰা বেলেগত মই সেইখন লৈছোঁ। এই মাৰ্কিন কাপোৰখন লৈছোঁ আৰু এটা বাতি তলত যিহেতু চেকিব লাগিব, মই এনেকৈ লৈ লৈছোঁ। এতিয়া মই এইখিনিহঁত ইয়াতে চেকি দিম। এইটো দেখিছেনে আপোনালোকে? পনীৰটো এক্সট্ৰা হৈছে চানাটো, আৰু কি সুন্দৰকৈ মোৰ বাচনটো সৰু হৈ গ'ল, মই তলত এইটো দি লৈছোঁ। এতিয়া মই
ইয়াতে মই এতিয়া যেহেতু গৰমো হৈ আছে আৰু তাৰ উপৰি আমি এতিয়া তাক ঠাণ্ডা পানীৰে দি অকণমান নেমুৰ যিহেতু চাটটো আমি অকণমান যোৱাব লাগিব, নহ'লে টেঙা টেঙা লাগিব পনীৰখিনি খাবলৈ। গতিকে নেমুৰ চাটটো যোৱাবলৈ মই ঠাণ্ডা পানীৰে ধুই লৈছোঁ এইখিনি। মই ঠাণ্ডা পানীয়ে ধুই ল'লোঁ। ঠাণ্ডা পানীয়ে ধুই লৈ পূৰা টাইটকৈ চেপিব লাগিব, পানীটো যাতে ওলাই যায়। মই চেপি দিলোঁ। এইখিনি মই ইয়াতে আঁতৰাই থৈছোঁ। আৰু এইখিনি যে মানে ইয়াৰ দেখিছেনে, এইটো পনীৰৰ যিটো পানীটো, এই পানীটো আমাৰ মানে খুব মানে ভাল মানে কামত আহে। এইটো আপোনাৰ পনীৰ তৰকাৰী বনালেও মানে তাক দিবলৈ ভাল হয়, মানে তৰকাৰীৰ যিটো সোৱাদটো খাবলৈ ভাল হয়। আৰু আটা মঠিলেও দিলে মানে ভাল লাগে খাবলৈ। এতিয়া মই এইটোত টাইটকৈ মানে হেঁচি দিছোঁ, যিহেতু পানীটো যাব লাগিব। এনেকৈ মই এনেকৈয়ে বনাওঁ। আপোনালোকেও সকলোৱে মানে প্ৰায় সকলোৱে আজিকালি ঘৰত এনেকৈ পনীৰ বনায়। এতিয়া চাবচোন, বিশেষকৈ ইয়াত মই কেইটামান বেনিফিট মই দেখিছোঁ। যে মানে হোটেলৰ পৰা কেতিয়াবা আমি পনীৰ আনি খালে কি হয়, গৰমৰ দিনত মানে টেষ্টটো ভাল নাথাকে, মানে এটা গোন্ধ এটা ওলায়, টান টান হয়। কিন্তু ঘৰতে এতিয়া আমি মানে ঘৰতে যেতিয়া বনাওঁ খাবলৈও মানে ভাল হয় আৰু ফ্ৰেছ হয় বস্তুটো, লগতে বনাই লগতে মানে খোৱা যায়, 2 এদিনতে খোৱা যায়। যিহেতু এইটো মই পানীটো ইয়াতে চেপি ল'লোঁ। চেপি লোৱাৰ পিছত এতিয়া এইটো মই চেপি ল'লোঁ। এতিয়া মই এইখিনি এনেকৈ থলোঁ। এতিয়া যিহেতু মই এইটো চাব আপোনালোকে, মই পনীৰটো ইয়াতে মই পনীৰটো এখন মই তলত কাঁহী এখন লৈছোঁ, যিহেতু তাৰ পানীটো নিগৰিবলৈ দিছোঁ। আৰু এইটো ইয়াত টাইটকৈ মই মানে এইটো টাইটকৈ কৰি দিম। আৰু এইটো অলপমান মই কৰি দিছোঁ, মানে অলপ বহল কৰি দিছোঁ, নহ'লে মানে গোট খাই থাকিলে পনীৰটো মানে মাছটো সোমাই থাকিব। এনেকৈ আমি বহলাই দিব লাগিব। এইটো দেখিছেনে, মই এনেকৈ দিছোঁ। আৰু ইয়াতে মই এতিয়া এটা হেঁচা দিছোঁ। মই এনেকৈ পনীৰ বনাওঁ। আৰু এটা কথা মানে কি হয় আপোনাৰ, মই ইয়াতে এতিয়া 1 লিটাৰ গাখীৰ আনিলোঁ 50 টকা দি, কিন্তু ইয়াতে হয়তো 150 গ্ৰামমান পনীৰ হ'ব। এতিয়া এই বাতিটো মই যিহেতু ওজন বস্তু এটা আমি দিব লাগিব, এই বাতিটো মই ইয়াতে দি দিলোঁ। এতিয়া চাওক আপোনালোকে, আৰু প্ৰায় 45 মিনিট 1 ঘণ্টাৰ পিছত আপোনালোকে পনীৰ দেখা পাব, সম্পূৰ্ণ পনীৰ। এতিয়া মই 1 ঘণ্টা 45 মিনিটৰ কাৰণে এইটো ৰাখি দিছোঁ। আপোনালোকে 1 ঘণ্টালৈ অপেক্ষা কৰক। এয়া চাওকচোন, 1 ঘণ্টাৰ পিছত, সম্পূৰ্ণ 1 ঘণ্টাৰ পিছত আমাৰ পনীৰ ৰেডি হৈ গৈছে। চাওকচোন আপোনালোকে, কি সুন্দৰ সুন্দৰ পনীৰ ৰেডি হৈ গৈছে। এইটো চাওকচোন কিমান ধুনীয়া, মানে খাবও ভাল লাগে আৰু আপোনাৰ ফ্ৰেছ পনীৰ। আমি এতিয়া হোটেলত, ইয়াত মই অকণমান আপোনালোকক কাটি দেখুৱাইছোঁ। চাওকচোন, হোটেলত এতিয়া মানে বা দোকানবিলাকত এতিয়া কেইবাদিনো ধৰি মানে পনীৰটো থাকে, কিন্তু এতিয়া আমি ধৰি লওক লগে লগে বনাই 2 এদিনত মানে খাব পাৰোঁ। ময়ো ইমান মানে আগতে নাজানিছিলোঁ, এতিয়াহে জানিছোঁ। মই আপোনালোকক মানে এটা পিচ মই বনাম, পিচ কৰি দিছোঁ। কি সুন্দৰ ওলাইছে দেখিছেনে পিচবিলাক, সুন্দৰ। চাওকচোন কি ধুনীয়া কোমল দেখিছেনে। ময়ো আগতে ইমান নাজানিছিলোঁ, কিন্তু আজিকালি বনাই মানে এতিয়া হোটেলৰ পৰা বা কিনা মোৰ পনীৰবিলাক ভাল নলগা হ'ল। মই এনেকৈ এতিয়া এইখিনি আমি পনীৰ কি কৰিম জানেনে, মানে 2 দিন বা 3 দিনলৈকে থ'ব পাৰোঁ। ইয়াতে মই পানী দিলোঁ। পানী দি আমি পনীৰখিনি যদি ইয়াতে পিচ কৰি কাটি দিওঁ, ইয়াতে আমি ডুবাই থলোঁ। এনেকৈ মানে 2-3 দিনলৈকে আমি মানে থৈ দিব পাৰোঁ, ষ্টকত ৰাখি পেলাই মন গ'লেই আমি বনাই পেলাই খাব পাৰোঁ। আপোনালোকেও এনেকৈ বনাই খাব, যিসকলে ঘৰত এনেকৈ পনীৰ বনোৱা নাই। যদি মোৰ পনীৰ বনোৱা পদ্ধতিটো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে এনেকৈ ফ্ৰিজত
এনেকৈ ষ্টক কৰি পেলাই থৈ দিব পাৰি আমি কেইবাদিনলৈ। এতিয়া যদি আপোনালোকৰ মানে মোৰ পনীৰ বনোৱা পদ্ধতিটো ভাল লাগিছে তেনেহ'লে মোৰ চেনেললৈ যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু যদি মানে পনীৰ বনোৱা ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব। আজিলৈ আহিছোঁ, পুনৰ এনেকৈ মানে ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ পৰা প্ৰেৰণা পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।